গুড ইভিনিং আৰু চকু দেখিছে না এইবোৰ সোমাই গৈছে মই কিয় কৈ আছোঁ মেইন কথা হ'ল মই মানে সোমাই গৈছে মানে কি হ'ল গম পাই ন মই মানে এইকেইদিন মেডিকেলতে ঘূৰি আছোঁ নন ষ্টপ মাক লৈ গৈছোঁ মাক লৈ আহিছোঁ 4-5বাৰমান আপ ডাউন কৰিছোঁ গোটেই গাৰ বিষ উঠি গৈছে গাড়ী চলাওঁতে ঐ শিলৰ ওপৰতে উঠাই দিছোঁ দে একো নহয় দে গাড়ীও মোৰ শিলো মোৰ হে কোনে কি কোৱা গুৱাহাটীত হ'লে এতিয়া শিলৰ ওপৰতে উঠাই দিয়া ল'লে মালিক ওলাই আহিলোঁ শিলৰ মালিক গাড়ী ঘূৰাবই নিদিয়ে আমাৰ গাঁৱৰ ফালে এইবোৰ ছিষ্টেম নাই আমি গাঁৱৰ মানুহ টেনশ্যন নাই আৰু কথাটো হ'ল কি মই এইকেইদিন মেডিকেল গৈ আছোঁ নন ষ্টপ আহি আছোঁ নন ষ্টপ যাই আছোঁ সেইকাৰণে অলপ ভাগৰ লাগিছে আৰু এতিয়া মই গৈ আছোঁ গুৱাহাটীত আৰু ৰাতি ভিডিঅ' লৈছোঁ আজি বহুত দিনৰ মূৰত ৰাতি বনাইছোঁ মানে কি দিনততো আজি মই সময় পোৱা নাই সেইকাৰণে ৰাতিয়ে বনাই আছোঁ আৰু এইবোৰ কি ভাই দিনত সময় পোৱা নাই মানে দিনততো ক'লোৱে মেডিকেল গৈছোঁ আৰু কথাটো হ'ল কি ভাই মই এটা কথা বুজি নাপাওঁ এতিয়া 7:21 হৈছে এটা কথা বুজি নাপাওঁ কি গম পাই ন আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবিলাক ন লাহে লাহে কাম নাইকিয়া হোৱাৰ নিচিনা ধৰিছে গভৰ্ণমেণ্ট হস্পিটেলত একো ট্ৰিটমেণ্ট নাই ভাই চিৰিয়াছলি ক'বলৈ গ'লে একো ট্ৰিটমেণ্টেই নাই প্ৰাইভেট হস্পিটেলৰ নিচিনা নহয় প্ৰাইভেট হস্পিটেলত পইচাটো বেছি কিন্তু ট্ৰিটমেণ্টটো ভাল ডক্টৰো ভাল বহে সেইকাৰণে ন গভৰ্ণমেণ্ট হস্পিটেলবিলাকত অলপ লাগে মাচুলটো লাগে বেছিকেই লওক কথা নাই কিন্তু ট্ৰিটমেণ্টটো ভাল কৰি থ'লে ভাল আৰু আহি ফাইনেলি দোকান পালোঁ আৰু মই যে কৈছিলোঁ হস্পিটেলৰ কথা মানে কি হ'ল আৰু এবাৰ কৈ দিছোঁ ৰিপিট কৰি দিছোঁ হস্পিটেলৰ কথাটো মানে কি হ'ল মোৰ মুখটো পূৰা কিবা হৈ গৈছে আৰু এবাৰ কৈ দিছোঁ মানে কি হ'ল মানে প্ৰাইভেট হস্পিটেলবোৰ ন চৰি কিবা স্পেলিংবোৰ মোৰ ফুটি অহা নাই হস্পিটেলবোৰ ন ইমান জল্দি ইমান গ্ৰ'থ কৰি আছে আৰু যিকোনো প্ৰাইভেট ছেক্টৰ চাওক আপুনি হস্পিটেল হওক স্কুল হওক এইবোৰ চব ইমান জল্দি গ্ৰ'থ কৰি আছে ন আচৰিত আৰু আমাৰ গভৰ্ণমেণ্ট হস্পিটেলবোৰ ন একেবাৰে কাম নোহোৱা হৈ গৈছে গভৰ্ণমেণ্ট স্কুল হওক গভৰ্ণমেণ্ট হস্পিটেল হওক গভৰ্ণমেণ্ট ছেক্টৰ যিকোনো আপোনাৰ STC বাছ সুবিধা হওক চব আপোনাৰ পিছ পৰি গৈছে লাহে লাহে প্ৰাইভেট ছেক্টৰবোৰ চব আগুৱাই গৈছে এইটো চৰকাৰৰ ভুল নে আমাৰ সাধাৰণ মানুহৰে ভুল মই ঠিক ধৰিব পৰা নাই একচুৱেলি গভৰ্ণমেণ্ট হস্পিটেলত ট্ৰিটমেণ্ট কৰিব গ'লে ন পইচাটোতো দিবই লাগে ফ্ৰীতে মই গভৰ্ণমেণ্টকো ৰিকুৱেষ্ট কৰিছোঁ ফ্ৰীতে একো বস্তু দিব নালাগে আৰু কি জানে গভৰ্ণমেণ্ট হস্পিটেলত ট্ৰিটমেণ্ট কৰিব গ'লে ন ভাল নহয় ট্ৰিটমেণ্টবোৰ GMCতে যাওক আপুনি বহুতকেইটা ডক্টৰ আহিব ৰেগুলাৰ চেকআপত আহিব প্ৰত্যেকজনে এটা আপোনাৰ ব্লাড নিব শৰীৰৰ পৰা নি পেলাই ৰিপৰ্ট কৰিব দিব মানে কৰা ৰিপৰ্টকে বাৰ প্ৰত্যেকজন ডক্টৰে আহি কৰিব দি থাকে তাৰ ফলত মানুহবিলাকে বেমাৰী দেখালৈ যায় ট্ৰিটমেণ্ট কৰিব আৰু বেছি বেমাৰী হৈ যায় মই মানে গভৰ্ণমেণ্ট হস্পিটেল অসমৰ ক'তো এনেকুৱা এখন হস্পিটেল পোৱা নাই য'ত ভাল বুলি শুনিছোঁ চব মানে কি ক'ম আৰু চব ভাল নালাগে ৱাৰ্ডটো ক'ব তো তেনেকুৱা টাইপ আৰু গভৰ্ণমেণ্ট স্কুলবোৰতো এতিয়া মানে টেট শিক্ষকবোৰ চাকৰি লৈছে মাষ্টৰে নে কিয়ে মানে এতিয়া যোনে যেনেকৈ পায় যি পায় কৰি আছে আৰু সেইটোৱে কথা তো অসম চৰকাৰৰ এটা ৰিকুৱেষ্ট এই ফ্ৰী বস্তুবোৰ বন্ধ কৰি হেল্থ ছেক্টৰটো এডুকেশ্যন ছেক্টৰটো আৰু যাতায়াত ব্যৱস্থাটো এই তিনিটা বস্তু সুবিধা কৰি দিব লাগে মিনিমাম চাৰ্জ এটা লৈ পেলাই এই তিনিটা বস্তু ভাল কৰি দিব লাগে বাকী ফ্ৰী বস্তু চব বন্ধ কৰি দিব লাগে আৰু বাদ বাকী চব চেপ্টাৰ বন্ধ কৰি মই কৈ আছোঁ গম পাই দোকানত আৰু দোকানৰ এই এখন প্লাষ্টিক আছিল প্লাষ্টিকখন গুচাই দিছোঁ গুচাই দিয়া অলপ এতিয়া ভাল লাগিছে ইয়াত কেমেৰা লাগি আছে আৰু ইয়াতে আছোঁ ইয়াৰ পৰা যাম গুৱাহাটীত মই দোকান বন্ধ কৰিম 8:30 8:10 হ'ল 8:30 যাম বঢ়িয়াকৈ ক'বলৈ গ'লে মই মানুহটো বৰ এলেহুৱা মানুহে গাইছ কিয় কৈছোঁ গম পাইছেনে সেই দোকানখন বন্ধ কৰি এইকেইখন তুলি থ'ব মোৰ টান লাগিছে আকৌ তুলি থৈ আহিলোঁ এতিয়া এবাৰ বন্ধ কৰিলোঁ কৰি পেলাই আকৌ সেইটো পাহৰি গ'লোঁ সেইটো আকৌ তুলি থৈ আহিলোঁ এতিয়া আজি গাড়ী মোৰ পিছফালে নাযায় গাড়ী মোৰ আজি আগফালে যাব এইফালে যাব আৰু অলপ বৰষুণ মাৰিছিলে এতিয়া ইফালে আকৌ বন্ধ হ'ল বৰষুণটো লাগে ৰে সময় হ'ল এতিয়া 8:40 এতিয়া যদি মই ইয়াৰ পৰা ওলাই যাওঁ পূৰা 10টা বজাত পাই যাম মই যাই আছোঁ বেলতলা লগৰ এটা হোটেলত তাতে ৰাতি থাকিম মানে ফ্ৰীতে পালে মানে থাকিব ভাল লাগে AC চলে যে AC থাকিলে অলপ ভাল লাগে থাকি পেলাই ঠাণ্ডাটো ফিল নাপায় মানে গৰমটো ফিল কৰিব নোৱাৰি ন ঠাণ্ডা পৰি থাকে পূৰা সেইটো কাৰণে যাই আছোঁ মই তাতে থাকিব চাৰিআলি পালোঁ চাৰিআলি আমাৰ এইখিনি গৌৰীপুৰৰ এইখিনি ৰাস্তা গৌৰীপুৰৰ তিনিআলি পালোঁ দিয়া এইটো গৌৰীপুৰৰ পৰা আমি এতিয়া কেইদিনমান পিছত আৰু যাব লাগিব লেফ্ট চাইডে মানে গ'লে আমি ডাইৰেক্ট ফেঞ্চি বজাৰ যি ভৰলু এখন ব্ৰিজ আছে নতুনকৈ বনাইছে যে আমি সেইখন পাম আৰু ইয়াতে চাগে কিবা এটা বনাইতো আছে ডাঙৰকৈ বাৰু কেনেকুৱা কি কানেক্টিভিটি হ'ব ঠিক আইডিয়া নাই কিন্তু বনাইতো আছে ভাই পাক্কা
কিবা এটা ডাঙৰকৈ বনাই আছে মানে আমি এফালে লেফ্ট ছাইডেদি যাব লাগিব আৰু কেইদিনমান ইচ্ছা কৰিলে যাব পাৰিব ইচ্ছা নকৰিলে নাই বাৰু সেইটো বেলেগ কথা কিন্তু এনেইতো বনাইছে এইফালে চব ফ্লাইঅভাৰ বনাইছে ইয়াৰ পৰা ডেভেলপ কিন্তু ন' ডাউট মামাই কিছু এটা কৰিছে ঠিক আছে কিছু এটাতো কৰিছে ভাই ইয়াতেতো কিবা এটাতো কানেক্টিভিটিৰ কিবা এটা বেলেগ এটা কিবা বনাব চ' হ'লে গম পাম বাৰু বেছি দিন নালাগে কাৰণ এইখিনি মানে এইটো নেশ্যনেল হাইৱে ন ইমান টাইম ইয়াত কাম বহুৱাই নাৰাখে পেণ্ডিং নাৰাখে মানে তো আই হোপ জল্দি হৈ যাওক হৈ গ'লে আমাৰো সুবিধাটো হওক ন এনেকৈ একপাক ঘূৰিব লাগে চিটি চেণ্টাৰ মানে চৰি চিটি চেণ্টাৰ মেইন চিটি যোৱালৈকে বহুত দূৰ ঘূৰিব লাগে আৰু ধূলি চাওকচোন পূৰা ধূলি ভাই বাইক লৈ আহিলে দেহাৰ অৱস্থা চেঞ্জ হৈ যায় দেই প্লাছ ৰাস্তাও সিমান এটা ঠিক নাই বৰষুণ দিয়াৰ পিছত ৰাস্তাবোৰ বহুত বেয়া হৈ গৈছে আমাৰ ইয়াৰ ইঞ্জিনিয়াৰবোৰ গম নাপাওঁ ৰাস্তাবোৰ বনাই যে বৰষুণ দিলে ভাঙি যায় যে কিয় গম নাপাওঁ আই ন' আইডিয়া ভাই চাওকচোন ধূলিৰ কি অৱস্থা চেছ কৰি পেলাইছে ধূলিৰি